নমস্কাৰ। আহকচোন আজি আমি পেলাই দিবলগীয়া নাৰিকলৰ খোলাৰে এটা ধুনীয়া গহনা বনাওঁ। তাৰ কাৰণে নাৰিকলৰ খোলাটোৰ এইখিনি ঠাই অকণমান বেঁকা আছিলে, সেইবাবে তাত এনেই কাটিলে সেইখিনি কটা নাযায়। তাত এটা গজাল মাৰি লৈছোঁ। গজাল মাৰিলে আচলতে ঠাইখিনি অকণমান ফাটি যাব আৰু তেতিয়া তেনেকৈ উলিয়াই দিব পৰা যায়। আৰু সেইখিনি যিহেতুকে অসমান হৈ থাকে, সেইবাবে অকণমান চিৰিজ পেপাৰ বহি সমান কৰি লৈছোঁ। আচলতে নাৰিকলটো ফালোতে এটা ফাল বহুত ডাঙৰ আৰু এটা ফাল বহুত সৰু হৈ গৈছিলে। সেইবাবে সৰু ফালটোৰে মই এনেকৈ এই গহনাটো বনাওঁ বুলি ল'লোঁ আৰু ৰং কৰি উঠি অকণমান শুকাব দিলোঁ আৰু তাৰপিছত এনেকৈ ওপৰত হালধীয়াৰ ওপৰত ৰঙা ৰঙেৰে কিবা কিবি আঁকি দিছোঁ। আৰু ৰঙাখিনিৰ ওপৰত আকৌ হালধীয়া ৰঙেৰে এনেকৈ অকণকৈ কিবা কিবি ডিটেইলছ দি দিছোঁ। আৰু এয়া ৰছীডাল বনাবৰ কাৰণে আচলতে ঊণ সূতা লাগিছিলে, কিন্তু মোৰ নাই। সেইকাৰণে এনেকৈ ৰছী তিনিডাল সেনেকুৱা যেনেকৈ দেখালোঁ তেনেকুৱা কৰি লৈ এয়া তিনিওডাল একেলগে গাঁঠি মাৰি লৈছোঁ। আৰু শেষত বেনি গুঠাৰ দৰে তিনিওডাল এনেকৈ গাঁঠি লৈছোঁ। মোৰ কিন্তু ৰছীডাল চুটি হ'ল, সেইবাবে তাৰ লগত আকৌ অলপমান জইন দিব লগা হ'ল। আৰু তাৰপিছত এই দুডাল এনেকৈ লগাই দিলোঁ। প্ৰথমতে আঠা দিলোঁ, তাৰ ওপৰত টেপ লগাই দিছোঁ। আৰু এয়া কেনেকুৱা লাগিছে জনাব। আৰু শেষত যদি বেয়া নাপায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।